পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো প্ৰকাশ হ'ব এইচএছৰ ৰিজাল্ট। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ ৰিজাল্টখন কেনেকৈ 1 ছেকেণ্ডত চাব এতিয়া বিস্তাৰিত জনাইছো। ইয়াৰ কাৰণে নিজৰ নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি প্ৰথমে উপলব্ধ এপটো ডাউনলোড কৰি ল'ব। তো উপলব্ধ এপটো ডাউনলোড কৰি আপোনালোকে নিজৰ নিজৰ মোবাইলত ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ মোবাইলত কিন্তু এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। ইয়াতে লিখা চাব পাৰিব আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল ৰিজাল্ট। তো ইয়াতে ৰিজাল্টৰ লিংকটো পাই যাব। সেই লিংকত ক্লিক কৰি আপোনালোকে নিজৰ নিজৰ মোবাইল দি ৰিজাল্টখন চাই ল'ব।